নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰী আৰু মোৰ বন্ধু বান্ধৱীসকল মোৰ ইউটিউব চেনেলত আপোনালোকৰ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ ক্লাছ 10ৰ চেপ্টাৰ 5 দৃষ্টান্ত পেজ নম্বৰ 24। ইয়াৰ লিখক আছে হৰেকৃষ্ণ ডেকা। ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো স্কিপ নকৰাকৈ এণ্ডলৈকে চাব। ইয়াতে পাৰ্ট ভিত্তিক গোটেইখিনি কুৱেশ্যন দিয়া আছে আৰু অতিৰিক্ত কুৱেশ্যনো দিয়া আছে। ইয়াত 1 নম্বৰত দিয়া আছে 1 নম্বৰৰ ক কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল? ইয়াৰ উত্তৰটো হ'ব 25 বছৰৰ পাছত কবিয়ে মানুহজনক লগ পাইছিল। খ নম্বৰত আছে ইয়াত মানুহজনে কিয় নিজৰ ঘৰ বিচাৰি পোৱা নাছিল? ইয়াৰ উত্তৰটো হ'ব মানুহজন কুকুৰীকণা আছিল, সেয়েহে পূৰ্ণ চন্দ্ৰৰ পোহৰতো তেওঁ নিজৰ ঘৰ বিচাৰি পোৱা নাছিল। গ নম্বৰটো আছে ইয়াত মানুহজনে নিজৰ ঘৰৰ পদূলি ক'ত বিচাৰিছিল? উত্তৰটো হ'ল মানুহজনে নঙলা মুখতে নিজৰ ঘৰৰ পদূলি বিচাৰিছিল। গ নম্বৰটো হ'ল মানুহজনৰ ঘৰৰ দাঁতিত কিহে নমস্কাৰৰ ভংগী কৰিছিল? উত্তৰ আছে ইয়াত মানুহজনৰ ঘৰৰ দাঁতিত আগলি বাঁহে নমস্কাৰৰ ভংগী কৰিছিল। ছাত্ৰ ছাত্ৰীসকল ইয়াতে এটা কথা ক'ব বিচাৰোঁ, যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগন্তুক সময়ত তেনেকুৱা ধৰণৰ ভিডিঅ' পাই যাব। আৰু ইয়াতে নম্বৰটো দি আছে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল? উত্তৰ কবিয়ে গধূলি সময়ত মানুহজনক লগ পাইছিল। 2 নম্বৰত দি আছে ইয়াত, এইটো খুবেই ইম্পৰ্টেণ্ট, 3 মাৰ্কছত আহিব পাৰে এক্সামত। 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ সৈতে কি কথা পাতিছিল তোমাৰ কথাৰে লিখা। এই কথাত কৈছে 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ লগত কি কথা পাতিছিল? ইয়াৰ উত্তৰটো হ'ব 7 মহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিলৈ সন্দেহৰ দৃষ্টিৰে চাই ভাড়াঘৰ বিচাৰি আহিছে নেকি সুধিছিল। মানুহজনে কবিৰ উত্তৰলৈ বাট নাচাই নিজেই নিজৰ মনোভাৱ প্ৰকাশ কৰিলে। মানুহজনে পুনতে কৈছিল যে কুবেৰৰ এই মহল্লাত ক'ত ভাড়াঘৰ পাব, পালেও তাত শান্তি নাপাব। তাৰপিছত তেওঁ আকৌ কৈছিল যে মৰিলেও তাত দহ কৰিবলৈও মানুহ নাপায়, যক্ষৰ পোৱালিৰ দৰে তাৰ মানুহবোৰে কোনেও কাকো চিনি নাপায়। এইদৰে বৃদ্ধ মানুহজনে এইবোৰ কথা পাতিছিল। ইয়াত দ মানে মৰিলে যে আমি গাঁতা খান্দি থওঁ, এইটো দ কৈছে, আৰু যক্ষ কৈছে জকৰ পোৱালি। তাৰপিছত 3 নম্বৰটো হ'ল দৃষ্টান্ত কবিতাটোৰ মূল ভাৱ। এই কবিতাটোৰ মূল ভাৱ কি আছিল এটি বুজাইছে ইয়াত। উত্তৰটো হ'ল হৰেকৃষ্ণ ডেকা, এইটো কবিতাৰ লিখক। হৰেকৃষ্ণ ডেকাৰ দৃষ্টান্ত কবিতাটি এটি আধুনিক কবিতা। বাস্তৱৰ ৰীৰ সমাজৰ চৰিত্ৰ ইয়াত প্ৰকাশ পাইছে। আজিৰ সময়ত পুৰণি দিনৰ সেই আত্মীয়তা নাই। ইয়াত দয়া মৰম ভালপোৱা সময়ৰ লগে লগে মানুহৰ মাজৰ পৰা শান্তি হেৰুৱাই গৈছে। ওখ ওখ দেৱালেৰে যেন মানুহৰ হৃদয়তো প্ৰাচীৰ সৃষ্টি কৰিছে। তাৰপিছত আছে ইয়াত 25 বছৰীয়া দুটা দৃশ্যপাতৰ মাজেৰে দুখন সমাজৰ ছবি ইয়াত প্ৰকাশ কৰিছে। এখন সমাজ আছিল প্ৰকৃতিৰ নিচেই কাষত, য'ত আছিল কিকিনি তামোলেৰে পৰিপূৰ্ণ এখন নিজৰ ঘৰ। কিন্তু 25 বছৰৰ পিছত সকলো সলনি হ'ল। কিকিনি তামোলৰ বাৰীত এতিয়া গঢ়ি উঠিল ওখ ওখ অট্টালিকা, থাকিবলৈ বহুত ঘৰ হ'ল। তাৰপিছত ইয়াত 4 নম্বৰটো দি আছে বৰ শান্তিত আছ এই প্ৰজাতিত, কোনে কিয় এইদৰে কৈছিল, কথাশাৰীৰ অন্তৰ্নিহিত ভাৱ মকলাই লিখা। ইয়াতে উত্তৰ দি আছে কবিয়ে লগ পোৱা মানুহজনে নিজৰ গাঁৱৰ ঘৰখনৰ যে শান্তি বাস কৰিছিল তাকেই এইদৰে কৈছিল।
আগৰ দিনত মানুহে আৰ্থিক দিশত টনকীয়া নহ'লেও মানসিকভাৱে শান্তি আছিল। নিজৰ ঘৰৰ নঙলা মুখত বিচাৰি আছিল ঘৰৰ পদূলি, আৰু তেতিয়া তেওঁক সহায় কৰিছিল কবিয়ে। তেতিয়া মানুহৰ প্ৰতি মানুহৰ মৰম আছিল, সহানুভূতি আছিল। সেয়ে মানুহজনে প্ৰজা ঘৰত থাকিও শান্তি আছিল। মানুহজনৰ মাজত থকা দয়া, মৰম, প্ৰাকৃতিক সৌন্দৰ্য আদিবোৰৰ বাবে মানুহজনে প্ৰজা ঘৰতে শান্তিত বাস কৰিছিল। সেয়াই এই কথাষাৰিৰ অন্তৰ্নিহিত ভাৱ। তাৰপিছত 5 নম্বৰটো আছে ইয়াত, হেৰা অচিনাকি মানুহজন, তোমাক কি লাগে হে? ইয়াত কোনে কিয় কবিক এইদৰে সুধিছিল বুজাই লিখা। উত্তৰটো হ'ল 25 বছৰৰ পিছত লগ পোৱা এজন বৃদ্ধা পূজা মানুহে কবিক উক্ত কথাষাৰ সুধিছিল। এটা 7 মহলীয়া অট্টালিকাৰ ওচৰত থিয় দি থকা বৃদ্ধজনে অচিনাকি যেন দেখি তাত তেওঁক কি লাগে সুধিছিল। তেওঁ কবিক জনাবলৈ দিছিল যে যদিহে কবিয়ে সেই কুবেৰৰ মহলাত ভাড়াঘৰ বিচাৰি আহিছে তেন্তে ভাড়াঘৰ পোৱা আশা কম। পালেও তেওঁ শান্তিত থাকিব নোৱাৰিব। তাত থকা মানুহবোৰক তেওঁ যক্কৰ পোৱালিৰ আখ্যা দি কৈছে যে সেই মানুহবোৰ সকলো নিজৰ লৈ ব্যস্ত, সকলো স্বাৰ্থপৰ, কোনেও কাৰো খবৰ নাৰাখে। আধুনিকতাৰ ধমখুমীয়াত মানুহে হেৰুৱাই পেলালে নিজৰ সৰলতা। কৃত্ৰিমতাই সকলোকে গ্ৰাস কৰি পেলালে। কংক্ৰিটৰ নগৰীত মানুহৰ মনুষ্যত্ব তথা মূল্যবোধ নিঃশেষ হৈ গ'ল। সেয়েহে বৃদ্ধজনে তেওঁৰ কথাৰ মাজেৰে দয়াহীন, মানৱতাহীন এখন যান্ত্ৰিক সমাজৰ ছবি ফুটাই তুলিছে। তাৰপিছত 6 নম্বৰটো আছে ইয়াত, দৃষ্টান্ত কবিতাটিত কবিয়ে কিদৰে পৰৱৰ্তী সামাজিক জীৱনৰ ছবি আঁকিছে তোমাৰ ভাষাৰে বুজাই লিখা। উত্তৰ, দৃষ্টান্ত কবিতাটোত কবিয়ে পৰৱৰ্তী সামাজিক জীৱনৰ ছবি অতি সুন্দৰভাৱে অংকন কৰিছে। কবিয়ে লগ পোৱা ব্যক্তি এজনৰ প্ৰসংগ তেখেতে উন্মোচন কৰিছে। নগৰীয়া জীৱনৰ শূন্যতা আৰু অপ্ৰাপ্তি দৃষ্টান্তৰ নামটোতেই অন্তৰ্নিহিত আছে আমাৰ সমাজৰ জীৱনৰ পৰৱৰ্তী সত্য। তাৰপিছত 7 নম্বৰটো আছে ইয়াত, দৃষ্টান্ত কবিতাটোৰ কবিগৰাকীৰ এটা চমু পৰিচয় দিয়া। ইয়াতে কবিতাটিৰ চমু পৰিচয় দিব খুজিছে। এইটো খুবেই ইম্পৰ্টেণ্ট হয়। কেতিয়াবা 4 মাৰ্কৰ আহে, তোমালোকে চাই ল'বা, ছাত্ৰ ছাত্ৰীসকল চাই ল'বা এই কোৱেশ্যনটো। ইয়াত উত্তৰ দি আছে হৰেকৃষ্ণ ডেকা। ৰামধেনু যুগৰ শেহতীয়া কবিসকলৰ ভিতৰত অন্যতম হ'ল হৰেকৃষ্ণ ডেকা। তেওঁৰ জন্ম হয় 1943 চনত তিনিচুকীয়াত। তাৰ পৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়ে। 1965 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। গুৱাহাটীত কমাৰ্চ কলেজত অধ্যাপকেৰে চাকৰি জীৱন আৰম্ভ কৰি পিছত IPS বিষয়া হয় আৰু আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়। সাহিত্য ক্ষেত্ৰত ডেকাৰ অৱদান অতুলনীয়। তেওঁ দ্য চেণ্টিনেল আৰু গৰিয়সীৰ সম্পাদক আছিল। সাগৰৰ সূৰ্যাস্তই নামৰ কবিতাটোৰে ৰামধেনুত কাব্য চৰ্চা কৰা কবিগৰাকীৰ কবিতা। তাৰপিছত তেওঁ 1987 চনত তেওঁ আন এখন কবিতা পুথিৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল আৰু 1996 চনত কথা বঁটা আৰু 2010 চনত আসাম ভেলী লিটাৰেচি বঁটা লাভ কৰে। তাৰপিছত ছাত্ৰ ছাত্ৰীসকল 8 নম্বৰ আছে ইয়াত, ব্যাখ্যা কৰা।
ক নম্বৰত আছে ইয়াত মৰিলে দ কৰিবলৈ এজন মানুহ নাই। উক্ত কথাফাকি কৈছিল উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিত সন্নিৱিষ্ট হৰে কৃষ্ণ ডেকা ৰচিত দৃষ্টান্ত কবিতাৰ পৰা তুলি দিয়া হৈছে। বৰ্তমান সময়ত মানুহৰ মাজৰ পৰা যে আত্মীয়ৰ ভাৱ হেৰাই গৈছে তাকে ক'বলৈ কবিয়ে উক্ত কবিতাফাকি অৱতৰণ কৰিছে। আগৰ পৰা ঘৰৰ ঠাইত এতিয়া সাতমহলীয়া ওখ ওখ অট্টালিকা গঢ়ি উঠিছে। যিবোৰে আটাইতকৈ আন্তৰ ৰূপ চায়। ইয়াত ভাড়ালৈও ঘৰ পোৱা যায়। তেনে ভাড়াঘৰত থাকিও কিন্তু শান্তি নাই। ইয়াত মানুহ এজন ঢুকালে সৎকাৰ কৰিবলৈও এজন মানুহেই সকলো নিজক লৈ ব্যস্ত। মানুহৰ মাজত ক্ৰমাৎ হেৰুৱাই যোৱাৰ আত্মীয়তাই মানৱতাৰ কথা প্ৰকাশ কৰিবলৈয়ে কবিয়ে বৃদ্ধজনৰ মুখেৰে এই কথাফাকি কৈছে। এয়া আচলতে কবিৰ আধুনিক সমাজৰ প্ৰতি থকা এক ক্ষোভ। তাৰপিছত খ নম্বৰটো হ'ল ইয়াত যক্ষৰ পোৱালিহঁতে কাক কোনে চায়? উত্তৰ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সন্নিৱিষ্ট হৰে কৃষ্ণ ডেকা বিৰচিত দৃষ্টান্ত নামৰ আধুনিক কবিতাৰ পৰা তুলি দিয়া হৈছে। ভোগবাদী সমাজখনত মানুহ কিদৰে একোটা আৱেগহীন যন্ত্ৰলৈ ৰূপান্তৰিত কৰিছে সেই কথা ক'বলৈ গৈ কবিয়ে উক্ত কথাষাৰ অৱতৰণ কৰিছে। ইয়াত যক্ষৰ পোৱালি বুলি আধুনিক যুগৰ দয়া মমতাহীন স্বাৰ্থপৰ মানৱ শ্ৰেণীক বুজাইছে। কবিয়ে 25 বছৰ আগতে যিজন সহজ সৰল মানুহক লগ পাইছিল তেওঁ নিজৰ প্ৰজা ঘৰতে শান্তিৰে বাস কৰিছিল। ছাত্ৰ ছাত্ৰীসকল তাৰপিছত আছিল আমাৰ ভাষা বিষয়াক। 1 নম্বৰ আছে বিপৰীত শব্দ লিখা। ইয়াতে কেইটামান শব্দ দি আছে এইবিলাকৰ বিপৰীত শব্দ লিখিব লাগে। কেঁচা পকা, গধূলি পুৱা, পোহৰ আন্ধাৰ, শান্তিত অশান্তিত, ৰূপ গুণ। 2 নম্বৰ আছে ইয়াত এটাকৈ সমাৰ্থক শব্দ লিখা। জোন চন্দ্ৰ, ঘৰ ভৱন, চৰা ওখ, দাহ সংহকাৰ, উভতি গুচি। ছাত্ৰ ছাত্ৰীসকল তাৰপিছত 3 নম্বৰটো দিছে ইয়াত নৈৰ্থ শব্দৰ গঠন কৰা। এই 3টা শব্দ নৈৰ্থ শব্দ গঠন কৰিবলৈ কৈছে। শান্তি অশান্তি, চিনাকি অচিনাকি, সহায় অসহায়। তাৰপিছত 4 নম্বৰটো হ'ল নমস্কাৰ শব্দটো ভাঙিলে এনে হ'ব। এনেদৰে আন 4টা শব্দ লিখা। নমস্কাৰ শব্দ ভাঙিলে কি হ'ব ঠিক সেইদৰে আকৌ 4টা শব্দ লিখা হৈছে। নমযোগ কাৰ নমস্কাৰ, পুৰযোগ কাৰ পুৰস্কাৰ, মনযোগ তাপ মনস্তাপ, বাদযোগ পতি বাস্পতি, তিৰ্যোগ কাৰ তিৰস্কাৰ। তাৰপিছত ছাত্ৰ-ছাত্ৰীসকল ইয়াত আহিল অতিৰিক্ত প্ৰশ্নৰ উত্তৰ। 1 নম্বৰ আছে ইয়াত হৰে কৃষ্ণ ডেকাৰ জন্ম কিমান চনত হৈছিল? হৰে কৃষ্ণ ডেকাৰ জন্ম 1943 চনত হৈছিল। 2 নম্বৰটো হ'ল হৰে কৃষ্ণ ডেকা কোনখন আলোচনীৰ সম্পাদক আছিল? হৰে কৃষ্ণ ডেকা গৰিয়সী আলোচনীৰ সম্পাদক আছিল। 3 নম্বৰ হৰে কৃষ্ণ ডেকাই কোনখন কাকতৰ সম্পাদক আছিল? উত্তৰ হৰে কৃষ্ণ ডেকা দা চেণ্ট্ৰিয়েল কাকতখনৰ সম্পাদক আছিল। 4 নম্বৰটো হ'ল হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম কি? হৰে কৃষ্ণ ডেকাৰ একমাত্ৰ উপন্যাসখনৰ নাম হ'ল আগন্তুক। 5 নম্বৰ 2010 চনত অসমত
অসম উপত্যকা সাহিত্য বঁটা কোনে লাভ কৰিছিল? অসম উপত্যকা সাহিত্য 2010 চনত লাভ কৰিছিল হৰেকৃষ্ণ ডেকা। হৰেকৃষ্ণ ডেকাই কিমান চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? হৰেকৃষ্ণ ডেকাই 1987 চনত সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। মধুসূদনৰ দলং